বিয়া কৰাৰ পাছতে ওভেৰিয়ান কেঞ্চাৰ ডিটেক্ট হৈছে। গম পালো তাৰ এটা সন্তান জন্ম হৈছে। যেতিয়া ভাল হয়, ভাল হৈ আমাৰ ওচৰলৈ আহে, আমি ভাবো অকল আমাকে ক'ব নালাগে, তেখেতসকলে ৰাইজৰ মাজতো ক'ব লাগে, চোৱা আপুনি চিকিৎসা কৰাৰ ভিতৰত এনেকুৱা কিবা মনত থকা ঘটনা বহুতেই আছে। এনেকুৱা হয়, তেখেতসকলে আজি কিছুদিনৰ ঘটনা, মই থাকোতেই তেখেতে ইয়ং বিয়া কৰাৰ পাছতেই তেখেতৰ হৈছিলে ওভেৰিয়ান কেঞ্চাৰ ডিটেক্ট হৈছে। বিয়া কৰাৰ পাছতে তেতিয়া ওভেৰিয়ান কেঞ্চাৰ ডিটেক্ট কৰাৰ লগে লগে আমি বহুত আলোচনা কৰি আৰ্লি ট্ৰিটমেণ্ট আছিলে, গতিকে আমি কনজাৰভেটিভ চাৰ্জাৰী কৰিছিলো, অকল ওভেৰিটো গুচাইছিলো। পিছত মই তাত থাকোতেই গম পালো তাৰ এটা সন্তান জন্ম হৈছে। সেইটো শুৱালকুছিৰ ফালৰ সন্তান জন্ম হৈছে। আমি খুবেই আনন্দিত হৈছো যে কেঞ্চাৰ ট্ৰিটমেণ্ট সম্পূৰ্ণ কৰা হৈ গৈছে। তাৰ পিছত আকৌ তেওঁ সন্তানটো জন্ম হৈছে। ঠিক তেনেকে সিদিনা আৰু গম পাইছো, আমাৰ ডক্তৰ সকলে শ্বেয়াৰ কৰিছে গ্ৰুপত, তেখেতসকলে কনজাৰভেটিভ ট্ৰিটমেণ্ট কৰা পেচেণ্টৰ আকৌ সন্তান জন্ম হৈছে। এনেধৰণৰ অসংখ্য উদাহৰণ আছে। আৰু ৰোগীসকলেও বহু ক্ষেত্ৰত তেখেতসকল যেতিয়া ভাল হয়, ভাল হৈ আমাৰ ওচৰলৈ আহে, আমি ভাবো অকল আমাকে ক'ব নালাগে, তেখেতসকলে ৰাইজৰ মাজতো ক'ব লাগে, চোৱা মোৰ কেঞ্চাৰ হৈছিলে, মই ইয়াতে অসমতে থাকি চিকিৎসা কৰি দিলো, আৰু আজি চোৱা মোৰ 5-10 বছৰ হৈ গ'ল, মই ভালে আছো। গতিকে সেই ব্যক্তিজনে যদি মানুহক কয়, মোৰ কথাত কাৰণেও তেখেতৰ কথাটো মানুহে বেছি বিশ্বাস কৰিব, কাৰণ তেওঁ ভুক্তভোগী। ৰোগীজনে নিজেই কৈছে মোৰ ভাল হৈছে, অসমতে ট্ৰিটমেণ্ট। গতিকে মানুহে কিন্তু প্ৰায় ক্ষেত্ৰত আমি দেখো, ভাল হলে তেওঁলোকে লুকাই ৰাখিব বিচাৰিছে, মানুহক কবলৈ বিচাৰিছে। মানুহৰ সংস্কাৰ বা এটা অন্ধবিশ্বাসেই হওক, যি কওক, মানুহে কব নিবিচাৰে। কিন্তু আমি ভাবো কেঞ্চাৰ দুৰাৰোগ্য ৰোগ নহয়, গতিকে মানুহে ভাল হলে কব লাগে। আমি এতিয়া ধৰি লওক মিনতি বৰঠাকুৰ থাকো, তেখেতক আপোনালোকে জানে, তেখেতৰ কেঞ্চাৰ হৈছিলে, এডভান্স ষ্টেজ, ভাল হৈ গৈছে, তেতিয়াও সকলো মানুহৰ মাজত তেখেতে কৈ ফুৰে। আৰু তেনেকুৱা বহুত ব্যক্তি আছিলে, আমি জানো দীপিকা ফুকন আছিলে, তেখেতৰ বি-বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটতে চিকিৎসা লৈছিলে, ব্ৰেষ্ট কেঞ্চাৰ, বহুত বছৰ ভালে থাকি আজি কিছু বছৰৰ আগতে তেখেতে অল্ড এজত ঢুকাইছে। কিন্তু তেওঁ জীৱিত অৱস্থাতে প্ৰায় 25 লাখ টকা দিছিলে যে কেঞ্চাৰ ৰিচাৰ্চৰ কাৰণে যাতে এইটো ব্যৱহাৰ কৰিব পৰা হয় তেখেতৰ নামত, তেখেতৰ পৰিয়ালবৰ্গ। তেনেকুৱা অজস্ৰ উদাহৰণ আছে, যিবিলাক উদাহৰণে আমাক উদ্বুদ্ধ কৰে, অনুপ্ৰাণিত কৰে। গতিকে আমি আহ্বান কৰিম যে সকলো ওলাই আহক, এইখন এখন ডাঙৰ যুদ্ধ। আমি সকলোৱে মানুহৰ মাজত কৰ্কটৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ আগবাঢ়ি আহোঁ। আৰু অকণমান মই জানিব বিচাৰিম, আমাৰ যিহেতু যিখিনি ষ্টুডেণ্টে এতিয়া কেঞ্চাৰৰ ওপৰত অধ্যয়ন কৰি আছে, যিকোনো কেঞ্চাৰ বায়লজি হওক বা অংকলজি, যিকোনো এটা কোৰ্চ এটা অধ্যয়ন কৰি আছে, মই জানিব বিচাৰিম what is the difference between cancer and microbiology, যিখিনি পিপল মানে প্ৰথম কেঞ্চাৰ আৰু মাইক্ৰবায়লজি, আপুনি যিটো প্ৰশ্ন কৰিছে এইটো এটা অলপ বেলেগ ধৰণৰ বস্তু। কেঞ্চাৰত এটা বহুত কম্পনেণ্ট আছে, তাতে চাইটোজেনেটিক থাকিব, তাতে মাইক্ৰবায়লজি থাকিব। মই এতিয়া আগতেই কৈছো, হেলিকোবাক্টাৰ পাইলোৰি ইনফেকচনৰ হ'ব পাৰে, হেপাটাইটিছ চি, হেপাটাইটিছ বি হ'ব পাৰে, তাৰপিছত ইষ্টেইন বিৰ ভাইৰাছ আছে, বিলহাৰ্জিয়াচিছ আছে। গতিকে সেইবিলাকো মাইক্ৰ'বছ, গতিকে এই ষ্টাডি বিলাক আমাৰ যেতিয়া কৰো, এটা কম্প্ৰিহেনচিভ ষ্টাডি। গতিকে মাইক্ৰ'বিয়েল ইনফেকচনৰ কাৰণে হ'ব পাৰে নেকি, তাৰ ওপৰত ৰিচাৰ্চ কৰিব লাগিব। তাৰপিছত আমাৰ চাইটোজেনেটিক চেঞ্জ বিলাক কি কি হয় সেইবিলাক জানিব লাগিব। তাত ড্ৰাগ ডিস্কভাৰী কথা আহি যাব, কেনেকে আমি টাৰ্গেট কৰিব পাৰো। ধৰি লওক এতিয়া কিছুমান চেঞ্জেছ হয়, ধৰি লওক এনজিঅ'জেনেচিছ হয়, কেনেকে আমি এনজিঅ'জেনেচিছটোক আমি ব্লক কৰিব পাৰো। তেনেকুৱা কিছুমান ড্ৰাগ আছে, যদি টাৰ্গেটেড থেৰাপি, বিভাচিজুমেব আছে। ঠিক তেনেকে প্ৰগ্ৰেম চেল ডেথ হয়, সেইবিলাকক এপট'চিছ কয়, কিছুমানে এপট'চিছো কয়, তাৰ এগেইনষ্টতো ড্ৰাগ আছে। গতিকে এইবিলাকৰ দ্বাৰা, ৰিচাৰ্চৰ দ্বাৰাই আমি এইবিলাক গম পাই গৈছো। তাৰপিছত ধৰি লওক চেক পইণ্ট ইনহিবিটৰ্ছ আছে, যাত ইমিউনোথেৰাপি, কাৰ্টি চেল থেৰাপি আছে।
তাৰ পিছত আমাৰ হৰমন ৰিচেপ্টৰ্ছ ধৰি লওক এষ্ট্ৰোজেন ৰিচেপ্টৰ্ছ বা ব্ৰেষ্ট কেঞ্চাৰ প্ৰজেষ্টেৰন ৰিচেপ্টৰ তাৰ এগেইনষ্টত আপোনাৰ টাৰ্গেটেড থেৰাপি আছে এনে ধৰণৰ বহুত ৰিচাৰ্চৰ দ্বাৰা আমি জানিব পৰা সম্ভৱ হয় আৰু এনেকুৱা কাম কৰা পিছত প্ৰশিক্ষণ লোৱাৰ পিছত তেওঁলোকে বহুত ফাৰ্মাচিউটিকেল কোম্পানী ড্ৰাগ ডিস্কভাৰী বা R&D কাম কৰাৰ সুবিধা পাইছে আমি জানো বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত যিসকল ষ্টুডেণ্টে MSc কেঞ্চাৰ বায়'লজি পাছ কৰি ওলাইছিলে তেখেতসকলে বেছিভাগেই তেনেকুৱাকৈ ফাৰ্মাচিউটিকেল কোম্পানী ভেৰিয়াছ R&D প্ৰগ্ৰেমত কাম কৰিবলৈ সুবিধা পাইছে কেমোথেৰাপি ইমিউনোথেৰাপি আৰু ৰেডিয়েশ্যন অকণমান সৰুকে প্ৰথম কথা হৈ গৈছে কেমোথেৰাপিটো হৈ গৈছে চিষ্টেমিক থেৰাপি তাৰমানে কিছুমান মেডিচিন আছে ইনজেক্ট কৰি দিয়া হয় অৰেলিও খাব পাৰে এন্টি কেঞ্চাৰ ড্ৰাগছ আছে কিন্তু টিউমাৰটোৰ বাহিৰেও শৰীৰৰ বিভিন্ন অংশত বিয়পি পৰে সেইকাৰণে চিষ্টেমিক থেৰাপি বুলি কয় তাতে কেঞ্চাৰ চেল যদি বেলেগ ঠাইলৈও গৈছে তাতো তেওঁলোকে বিলাক এটেক কৰে আৰু সাৰ্জাৰী হৈ গৈছে লোকেল ফৰ্ম অফ ট্ৰিটমেণ্ট ধৰি লওক আপোনাৰ ব্ৰেষ্টত এটা টেমুনা হৈছে সাৰ্জাৰী কৰি সেইটো গুচাই দিছে কাষলৈ যদি স্প্ৰেড কৰিছে কাষলতিৰ তলৰ যিটো গাঙঠি লিফ নোট সেইবিলাকো হয়তো গুচাই দিছে সেইটো লোকেল ফৰ্ম অফ ট্ৰিটমেণ্ট কিন্তু কেতিয়াবা লোকেল ফৰ্ম অফ ট্ৰিটমেণ্ট কৰাৰ পিছতো ডিপেণ্ডিং অন দি বায়পচি ৰিপৰ্ট বা মলিকুলাৰ মাৰ্কাৰ তাৰ ওপৰত ডিপেণ্ড কৰি কেতিয়াবা কেমোথেৰাপি দিবলগীয়া হয় বা ৰেডিঅ'থেৰাপি দিবলগীয়া হয় আৰু ৰেডিঅ'থেৰাপিটো হৈ গৈছে এক প্ৰকাৰৰ আপোনাৰ লোকেল থেৰাপি আপোনাৰ যদি টিউমাৰটো এক্সাৰচাইজ কৰিছে বা টিউমাৰটোতে অকল ৰেডিঅ'থেৰাপি দিছে সেইটো লোকেল সেই ৰেডিঅ'থেৰাপি আপোনাৰ গৈ পেলাই দূৰত কাম নকৰিব সেইটো হৈছে লোকেল ফৰ্ম অফ থেৰাপি এতিয়া হৰমন থেৰাপিটো আপোনাৰ এইটো চিষ্টেমিক থেৰাপি ইমিউনোথেৰাপি এইটো চিষ্টেমিক থেৰাপি এইটোৱে মোটামুটিভাৱে এনেকুৱা আৰু কৰ্কট ৰোগৰ চিকিৎসা সাধাৰণতে বিভিন্ন সংমিশ্ৰণত কৰা হয় কেতিয়াবা হয়তো খুব আৰ্লিত অকল চাৰ্জাৰীতে সম্পূৰ্ণ হৈ যাব পাৰে বা আৰ্লিত ৰেডিঅ'থেৰাপি এডিকুৱেট হৈ যাব পাৰে কিন্তু বহুত ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ কেতিয়াবা চাৰ্জাৰীৰ পিছত ৰেডিঅ'থেৰাপি কেমোথেৰাপি কেতিয়াবা ৰেডিঅ'থেৰাপিৰ লগত কেমোথেৰাপি কেতিয়াবা আগেই কেমোথেৰাপি দি চাৰ্জাৰী কৰে বা আগেই কেমোথেৰাপি দি টিউমাৰটো সৰু কৰি ৰেডিঅ'থেৰাপি প্ৰয়োগ কৰা হয় গতিকে বিভিন্ন সংমিশ্ৰণত পাৰ্মুটেশ্যন কম্বিনেশ্যনেৰে চিকিৎসা পদ্ধতি কৰা হয় অনুষ্ঠান শেষ কৰিম মই মোৰ শেষৰটো প্ৰশ্ন কেঞ্চাৰ পেচেণ্ট এগৰাকী ফেমিলি আৰু মেণ্টেল ছাপৰ্টৰ কিমান প্ৰয়োজন আৰু কেনেকৈ প্ৰয়োজন প্ৰথমতে হৈছে এইটো এটা কেঞ্চাৰ বুলি ডায়েগনচিছ হোৱাৰ লগে লগে এজন পেচেণ্টৰ বহুত ক্ষেত্ৰত কিছুমান ফেজৰ পাৰ হৈ যায় প্ৰথমে হি or she may enter into a phase of denial. No, accept কৰি ল'ব নিবিচাৰে নাই মোৰ কেঞ্চাৰ হোৱা নাই নেকি মই ছেকেণ্ড অপিনিয়ন এটা লওঁ মই এবাৰ বাহিৰলৈ যাম এনেকুৱা এটা হয় বিনাই তাৰপিছত তেওঁ কি হয় নিজৰ ওপৰতে খং উঠে বা হোৱাই মি মোৰ কিয় হ'ল মইতো সদায় ভাল কাম কৰিছোঁ বা মোৰ আগৰ জন্মত মই কিবা বেয়া কাম কৰিছিলোঁ নেকি গিল্টৰ ফিলিং আহে নিজৰ ওপৰত খং ফ্ৰাষ্ট্ৰেশ্যন তেওঁ এনজাইটি হয় কেৱল ডিপ্ৰেশ্যন হ'ব পাৰে চব ক্ৰনলজিকেলি এইটোৰ পিছত এইটো হ'ব বুলি কথা নহয় এনেকুৱা ধৰণৰ বিভিন্ন হেৰি আহিব কিন্তু লাহে লাহে মানুহৰ এটা কপিং মেকানিজম যেনেকৈ থাকে ফেজ অফ একচেপ্টেঞ্চ একচেপ্ট কৰিলে হয় মোৰ কৰ্কট ৰোগী হৈছে মই চিকিৎসা কৰিব কিন্তু ৰোগীসকলক মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে কৰ্কটটো যিহেতু চিকিৎসা দীঘলীয়া তেখেতসকলে মনটোৰ ওপৰত এটা গুৰুত্ব দিব লাগিব কাৰণ আমাৰ যিহেতু কৰ্কট ৰোগ মানে কি হৈছে কৰ্কট ৰোগ হ'লে এটা মানুহৰ ইমিউনো ছাপ্ৰেশ্যন হয় কৰ্কট ৰোগৰ চিকিৎসা কেমোথেৰাপি হওক বা ৰেডিঅ'থেৰাপি মানুহজনৰ ইমিউনো ছাপ্ৰেশ্যন কৰে কিন্তু যদি মনটো বেয়া হয় আৰু ইমিউনো ছাপ্ৰেশ্যন হয় গতিকে মনটো তেওঁলোকে দৃঢ় হ'ব লাগিব মন ভাঙি ল'ব লাগিব যে মই চিকিৎসা কৰিম চিকিৎসা সম্পূৰ্ণ কৰি মই ভাল হ'ম তেখেতসকলে
চিকিৎসাৰ বাহিৰেও মেডিটেশ্যন যোগ নিয়মীয়া তেওঁলোকৰ ব্যায়াম কৰিব লাগিব খোৱা বোৱাত গুৰুত্ব দিব লাগিব কাৰণ নিউট্ৰিশ্যনটো বৰ প্ৰয়োজন বহু ক্ষেত্ৰত মানুহবিলাকৰ স্বাস্থ্যও বেয়া হৈ থাকে কিছুমান ক্ৰনিক পেচেণ্ট থাকে তেওঁলোকৰ কেঞ্চাৰ কেকেক্সিয়া হয় আৰু কিছুমানৰ ধৰি লওক কোমৰবিড কণ্ডিশ্যন থাকে কাৰোবাৰ ডায়েবেটিছ হাইপাৰটেনশ্যন এই সকলোবিলাক চিকিৎসা কৰিব লাগিব আৰু নিউট্ৰিশ্যনৰ ওপৰত গুৰুত্ব দিব লাগিব খুব হাই কেলৰি ডায়েট প্ৰটিন খাব লাগিব কাৰণ বহুত চেল ডেমেজ হ'ব ৰিপেয়াৰেটিভ প্ৰচেছ হ'ব কেলৰি লাগিব তেওঁৰ ওজনটো যাতে কণ্ট্ৰল হৈ বা অলপ ইম্প্ৰুভ হয় প্ৰটিন লাগিব ৰিপেয়াৰেটিভ প্ৰচেছৰ তেনেকৈ ফ্লুইড sufficient fluid, vitamins, তাৰপিছত healthy fat, minerals এই সকলোবিলাক প্ৰয়োজন হৈছে খুব ধন্যবাদ আপোনাৰ ইমান ব্যস্ততাৰ পিছতো আমাক ইমানখিনি সময় দিলে আৰু আমি আগতে কৈছোঁ আপোনালোকক আমি কেঞ্চাৰৰ বিষয়ে বহুতো নজনা কথা জনাবলৈ প্ৰয়াস কৰিছোঁ গতিকে ছাৰ কেনেকুৱা লাগিল আমাৰ আৰোগ ছাৰ এইটো অনুষ্ঠানত মই এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত হৈছোঁ এইটো কাৰণে যে ইয়াৰ দ্বাৰা যদি কিছু ব্যক্তি উপকৃত হয় মই ভাবোঁ এই অনুষ্ঠানটো সাৰ্থক হৈছে বুলি আমি অনুভৱ কৰিম কেঞ্চাৰৰ ডায়েটৰ ওপৰত যিহেতু ছাৰে ক'লে থুলমূলকৈ তথাপি আৰু অকণমান আভাস লৈ মই আকৌ আহিম আপোনালোকৰ মাজলৈ আজি মই এই অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী সময়ত অন্য ৰোগৰ লগতে অন্য চিকিৎসকৰ সৈতে আপোনালোকৰ মাজলৈ মই বন্দিতা পুনৰ আপোনালোকক লগ পাম ধন্যবাদ